কেন্সাৰ মানে মৃত্যু নহয়, ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়। মালিগাঁৱত কেন্সাৰ সচেতনতা আৰু প্ৰতিৰোধ শীৰ্ষক এক বিশেষ অনুষ্ঠান। ২৬ অক্টোবৰত বৰিপাৰৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠান। সামাজিক সংগঠন অপৰূপাৰ নেতৃত্বত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠান। এই অনুষ্ঠানতে অপৰূপা মহিয়সী যুঁজাৰু নাৰী বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত কেইবাগৰাকী অভিজ্ঞ চিকিৎসক উপস্থিত থাকিব বলিউড অভিনেত্ৰী সংগীতা বিজলানী। কাৰণ অটিজিম আজিকালি এনে এক ব্যাধি হৈ পৰিছে য'ত কৰোনাৰ পিছত অটিজিমৰ সংখ্যা বহুত বেছি বৃদ্ধি পাইছে। গতিকে অপৰূপাৰ ফালৰ পৰা অটিজিমৰ শিশুসকলক ৫টাকৈ বেৰা আৰু ৫টাকৈ এছেছমেণ্ট আমি দিবলৈ ওলাইছোঁ। গতিকে আমাৰ লগত অস্তিত্ব জড়িত হৈ আছে, কাৰণ অস্তিত্ব এক অটিজিমৰে প্ৰতিষ্ঠান, আৰু আমাৰ লগত জড়িত হৈ আছে মেডেণ্টা, নাৰায়ণা আৰু তেনেকৈ বিভিন্ন অনুষ্ঠান। আৰু আমি DY 365কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ লগত মিডিয়া পাৰ্টনাৰ হিচাপে আছে আৰু আমাৰ সকলোখিনি কামত তেওঁলোকে সহায় সহযোগিতা কৰিছে। গতিকে তাৰ লগতে আমি আৰু নিপন গোস্বামী খুৰাক, যিহেতুকে আমাৰ অপৰূপাৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলে, গতিকে নিপন গোস্বামী খুৰাক আমি সোঁৱৰণ কৰি তেওঁৰ নামত আমি ৪টা-৫টাকৈ বঁটা আমি অসমৰ বিভিন্ন নামজ্বলা ব্যক্তিক, যিয়ে অহৰহ কষ্ট কৰি নিজে জীৱনত সুনাম কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক আমি নিপন গোস্বামী বঁটা দিবলৈ ওলাইছোঁ। আৰু এইবাৰ নিপন গোস্বামী বঁটা আমি বৰ্তমানলৈকে আমি নিৰ্বাচন কৰা 3গৰাকী হ'ল আমাৰ সকলোৰে মৰমৰ বাহাৰুল ইছলাম দা, পূৰ্ণিমা পাঠক শইকীয়া বাইদেউ আৰু গীতাৱলী ৰাজকুমাৰী। আৰু তাৰ লগতে বিভিন্ন অসমৰ যিখিনি খ্যাতনামা আমাৰ সংস্কৃতিৰ লগত জড়িত লোক আছে, তেওঁলোকে আমাৰ এই কামক খুব উৎসাহিত কৰিছে আৰু তেওঁলোক উপস্থিত থাকিব। আমাৰ অসমৰ বিভিন্ন ডক্তৰসমূহ উপস্থিত থাকিব। তেওঁলোকে অটিজিমৰ ওপৰত, কেঞ্চাৰৰ ওপৰত, অটিজিম আজিকালি এনে এক ব্যাধি হৈ পৰিছে য'ত কৰোনাৰ পিছত অটিজিমৰ সংখ্যা বহুত বেছি বৃদ্ধি পাইছে। গতিকে অপৰূপাৰ ফালৰ পৰা অটিজিমৰ শিশুসকলক ৫টাকৈ বেৰা আৰু ৫টাকৈ এছেছমেণ্ট আমি দিবলৈ ওলাইছোঁ। গতিকে আমাৰ লগত অস্তিত্ব জড়িত হৈ আছে, কাৰণ অস্তিত্ব এক অটিজিমৰে প্ৰতিষ্ঠান, আৰু আমাৰ লগত জড়িত হৈ আছে মেডেণ্টা, নাৰায়ণা আৰু তেনেকৈ বিভিন্ন অনুষ্ঠান। আৰু আমি DY 365কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ লগত মিডিয়া পাৰ্টনাৰ হিচাপে আছে আৰু আমাৰ সকলোখিনি কামত তেওঁলোকে সহায় সহযোগিতা কৰিছে। গতিকে তাৰ লগতে আমি আৰু নিপন গোস্বামী খুৰাক, যিহেতুকে আমাৰ অপৰূপাৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলে, গতিকে নিপন গোস্বামী খুৰাক আমি সোঁৱৰণ কৰি তেওঁৰ নামত আমি ৪টা-৫টাকৈ বঁটা আমি অসমৰ বিভিন্ন নামজ্বলা ব্যক্তিক, যিয়ে অহৰহ কষ্ট কৰি নিজে জীৱনত সুনাম কৰিবলৈ সক্ষম হৈছে, তেওঁলোকক আমি নিপন গোস্বামী বঁটা দিবলৈ ওলাইছোঁ। আৰু এইবাৰ নিপন গোস্বামী বঁটা আমি বৰ্তমানলৈকে আমি নিৰ্বাচন কৰা 3গৰাকী হ'ল আমাৰ সকলোৰে মৰমৰ বাহাৰুল ইছলাম দা, পূৰ্ণিমা পাঠক শইকীয়া বাইদেউ আৰু গীতাৱলী ৰাজকুমাৰী। আৰু তাৰ লগতে বিভিন্ন অসমৰ যিখিনি খ্যাতনামা আমাৰ সংস্কৃতিৰ লগত জড়িত লোক আছে, তেওঁলোকে আমাৰ এই কামক খুব উৎসাহিত কৰিছে আৰু তেওঁলোক উপস্থিত থাকিব। আমাৰ অসমৰ বিভিন্ন ডক্তৰসমূহ উপস্থিত থাকিব। তেওঁলোকে অটিজিমৰ ওপৰত, কেঞ্চাৰৰ ওপৰত